মাটি-বাৰী গৰু বিক্ৰী আৰু সুদ পইচা লৈ ব্লেকষ্টন নামৰ অনলাইন এপছত ধন বিনিয়োগ কৰি সৰ্বশ্ৰান্ত ৰাজ্যৰ হাজাৰ হাজাৰ লোক আৰু ৰাজ্যত ব্লেকষ্টনৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল যোৰহাট বাহনা মহাবিদ্যালয়ৰ অধ্যাপক ৰঞ্জিত পেগুৱে। ৰঞ্জিত পেগুৰ বিৰুদ্ধে ইতিমধ্যে ভুক্তভোগীয়ে যোৰহাট সদৰ থানাত দাখিল কৰিছে এজাহাৰ আৰু এনেধৰণৰ প্ৰলোভিত এপছৰ কজ্জাত নপৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী। আমি পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তত এটা ভয়ংকৰ খবৰ, কিয়নো মাটি-বাৰী গৰু বিক্ৰী আৰু সুদ পইচা লৈ ব্লেকষ্টন নামৰ অনলাইন এপছত ধন বিনিয়োগ কৰি সৰ্বশ্ৰান্ত হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ লোক আৰু ৰাজ্যত ব্লেকষ্টনৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল যোৰহাট বাহনা মহাবিদ্যালয়ৰ অধ্যাপক ৰঞ্জিত পেগুৱে। আৰু ৰঞ্জিত পেগুৰ বিৰুদ্ধে ভুক্তভোগীয়ে ইতিমধ্যে যোৰহাট সদৰ থানাত দাখিল কৰিছে এজাহাৰ আৰু ভুক্তভোগীৰ অনুৰোধ এনেধৰণৰ প্ৰলোভিত এপছৰ কজ্জাত নপৰিবলৈ। প্ৰতিষ্ঠানৰ বিৰুদ্ধে আমি পদক্ষেপ ল'বৰ কাৰণে ওলাইছোঁ, যিহেতু সেই ভুৱা প্ৰতিষ্ঠানটোৱে আমাৰ অসমবাসীৰ পৰা বহুতখিনি টকা লুটিবৰ কাৰণে সক্ষম হৈছে। আৰু ইয়াত বিশেষকৈ মূল ভূমিকা এজ এ মেনেজিং ডাইৰেক্টৰ হিচাপে মই গম পাইছোঁ যে ৰঞ্জিত পেগু নামৰ মানুহজনে ইয়াৰ অ'নাৰ হিচাপে মানে কি হয়, টকাটো মানে আমাৰ অসমীয়াৰ পৰা টকাটো লুটি লৈ যোৱাত সেই অনুষ্ঠানটোক ব্লেকষ্টন ইণ্ডিয়া বুলি কয়, সেই অনুষ্ঠানটোক মানে সহায় কৰিছে। আৰু এই যিটো অনুষ্ঠান একচুৱেলি ব্লেকষ্টনটো চাব গ'লে এটা বিৰাট ডাঙৰ লাৰ্জেষ্ট কোম্পানী হয়, এইটো আমেৰিকা কোম্পানী হয়, কিন্তু এইটো যিটো এতিয়া বৰ্তমান প্ৰতিষ্ঠানে আমাৰ পৰা পইচাটো উঠাই ল'বলৈ সক্ষম হৈছে, সেইটো কিন্তু ৰিয়েল ব্লেকষ্টন নহয়। সেইটো আমি জানিব পৰা মতে এটা ফেক প্লেটফৰ্ম হয়। আৰু সেই ফেক প্লেটফৰ্মটোৰ যোগেদি ৰঞ্জিত পেগু আৰু তেওঁৰ কিছুমান সহপাঠী মিলি পেলাই মানে কি হয়, বহুত অসমীয়াৰ পৰা টকা লুটিবলৈ সক্ষম হৈছে। আৰু সেইকাৰণে মই ভাবোঁ যে সকলো মানুহে ইয়াৰ প্ৰতি জাগৰণ হওক আৰু আমাক সহায় কৰক। আৰু এই ব্লেকষ্টন এপটোৰ জৰিয়তে যাৰ যি মানুহৰ মানে পইচা ইনভেষ্ট কৰোঁতে লোকচান হৈছে, সেইবিলাক যাতে পইচা মানুহবিলাকে ঘূৰাই পায়। আমাৰ অসমত যাতে এনেকুৱা ধৰণৰ স্কেম আকৌ পুনৰ নহয়, তাৰ কাৰণে যাতে আমাক পুলিচ প্ৰশাসনে CBI আমাক সহায় কৰে, ইয়াৰ উচিত তদন্ত হ'ব লাগে। আৰু ইয়াৰ ওপৰতে আমি আমাৰ চিফ মিনিষ্টাৰ আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক মই অনুৰোধ জনাব বিচাৰোঁ যে আমাৰ অসম দেশতে আজি ইমান ডাঙৰ কাণ্ড ঘটি গৈছে, আমাৰ পুলিচে কি কৰিছে, আমাৰ CBI কি কৰিছে, চ' তেখেতেও CM হৈ পেলাই ইয়াৰ ওপৰত এটা উচিত তদন্ত কৰক। মোৰ পইচা গৈছে, মোৰ বহুত পইচা গৈছে, মই ক'ব লাগিব। মোৰ নিজৰ ফেমিলি পইচা গৈছে, মোৰ মাহী পেহীৰ পইচা গৈছে, অকল মোৰ বুলিয়ে নহয়, আজি বহুত মানুহে চাফাৰ কৰিছে। আৰু সেইকাৰণে আজি বহুত মানুহ আহি পেলাই আমি ইয়াত FIR দৰ্জ কৰিবলৈ কাৰণে আমি বাধ্য হৈছোঁ। তাৰমানে যদি আজি মই যদি এটা ষ্টেপ নুঠাওঁ, তেতিয়াহ'লে আৰু কোনো হয়তো তেনেকৈ নুঠাওঁতে এনেকুৱা অপৰাধবোৰ বাঢ়ি গৈ আছে অসমত। কিমান পইচাকে পাইছিল আপুনি? মই 60,000 মান ইনভেষ্ট কৰিছিলোঁ। মই 6 টাইমছ উইড্ৰল কৰিব পাৰিছিলোঁ। মই মাত্ৰ 13,000 মানে উইড্ৰল কৰিব পাৰিলোঁ, বাকীখিনি পইচা কিন্তু মই নাই পোৱা দেই। মোৰ ঘৰ আচলতে সদৰ মাজগাঁৱৰ ওচৰতে। মোৰ নামটো মিছ দুবৰী হীৰা। আৰু মই বিচাৰোঁ যাতে অসমৰ ৰাইজ অকল এইটো স্কেম আমাৰ যোৰহাটতে হোৱা নাই, যোৰহাটত বেছি হৈছে বুলি মই শুনিব পাইছোঁ। মোৰ সহপাঠীবিলাকৰ যোগেদি যিবিলাকৰ নেকি তেখেতসকলেও পইচা ইনভেষ্ট কৰোঁতে লোকচান হৈছে, কিন্তু মই জানিব বিচাৰিছোঁ এইটো ধেমাজি, লখিমপুৰ, ইয়াত বহুত মানুহ জড়িত হৈ আছে। আৰু কিছুমান আমি এনেকুৱা ধৰণৰ এভিডেঞ্চ পাইছোঁ, যিবিলাকৰ যোগেদি গম পাইছোঁ যে কিছুমান গুৱাহাটী মানুহো মানে কি হয়, এই স্কেমটোত মানে ৰঞ্জিত পেগুৰৰ লগত জইন হৈ আছে। আৰু মই বিচাৰোঁ যে ৰঞ্জিত পেগুৰ বিৰুদ্ধে ভাল উচিত তদন্ত হ'ব লাগে। আৰু যিবিলাকে চাফাৰাৰ, যিবিলাক আমি নেকি ইনভেষ্টাৰ, যিবিলাকে আমি চাফাৰ কৰিছোঁ, যিবিলাকে আমি মানে এতিয়া আমি শাস্তি ভুগিব লগা হৈছে, এই এপটো পইচা ইনভেষ্ট কৰাৰ পিছত আমাৰবিলাকৰ যাতে আমি জাষ্টিচ পাওঁ, আমাৰ যাতে পইচা আমি ঘূৰাই পাওঁ। আমাৰ এইটোৱে মানে ইতিমধ্যে ৰঞ্জিত পেগুৱেও FIR দিছে, তেখেতে প্ৰথমজন মানুহ আছিলে বুলি সেই গ্ৰুপটো। সেইটো তেখেতে FIR দিছে, কিন্তু এটা কথা নহয়, যিদিনাখন এইটো এপটো বন্ধ হৈছিলে, এপটো বন্ধ হোৱা দিনাখন তেখেতসকলে কোনো মানুহে মেছেজ নকৰিবৰ কাৰণে এনেকুৱা উদ্ভণ্ডালি কথাৰে এপটোত সকলোকে মেছেজ কৰাটো কিয় বন্ধ কৰাই দিছিলে? আৰু এটা কথা, আৰুচি বাৰ্মা ইমান বেছি তথ্য তেখেতৰ ওচৰত কেনেকৈ আহি পৰিলে? তেখেত যদি কল্পিত নহয়, তেতিয়াহ'লে তেখেতে ইমানখিনি এডভাৰটাইজমেণ্ট, মই শুনিব পাইছোঁ কিছুমান এডভাৰটাইজমেণ্টো তেখেতে পাৰ্চনেলি কৰিছে। এতিয়া MK ৰেষ্টুৰেণ্টত, সেইখন কি বাহানাৰ ওচৰত নেকি বোলে, এনেকুৱা বহুত ধৰণৰ তেখেতে এডভাৰটাইজমেণ্ট কৰিছে। কিছুমান ধৰি লওক, কিছুমানক বোলে মোবাইল ফোনো দিছে গিফ্টত, কিছুমানক বোলে ব্লেকষ্টনৰো টি-শ্বাৰ্ট
পৰ্যন্তও দি দিছে তেখেতে। তো তেখেতসকলে মানে এই যে মানুহবিলাকক যে টি শ্বাৰ্ট দিছে, মোবাইল দিছে, মানে সেই পইচাবোৰ মানে ৰঞ্জিত পেগুৱে নিজৰ পকেটৰ পৰা দিছে নেকি? তেখেতে নিশ্চয় জড়িত থাকিব লাগিব ন। তেখেতৰ ওচৰত ইমান পইচা আহিল ক'ৰ পৰা? এটা এণ্ড্ৰইড মোবাইলৰ দাম কিমান? তো যদি কাৰোবাক এনেই গিফ্টত দিছে তেতিয়াহ'লে সেই গিফ্টত দিয়া কিজনে ইমান এণ্ড্ৰইড মোবাইল দিবলৈ আহিল ক'ৰ পৰা তেখেতৰ ওচৰত পইচা? অলপ দিনৰ আগতে তিতাবৰত যিহেতু বষ্টন নামৰ এটা এনেকুৱা ধৰণৰ তাৰ বিষয়ে মই নাজানিম। লাখ টকা কোটি টকা লুটি লৈ গ'ল, তেতিয়া কিন্তু আপোনালোকে সচেতন নহ'ল, এতিয়া যে জাগিছে। মানে চাওক, সেই বষ্টনটো হয়তো যেতিয়া এনেকুৱা ধৰণৰ স্কেম হৈছিলে কোনো হয়তো ইমান পদক্ষেপ ল'বৰ কাৰণে ওলাই অহা নাছিলে। কিন্তু মই ভাবোঁ যে এনেকুৱা যাতে বাৰ বাৰ আমাৰ অসমত নহয়। কাৰণ কিয়নো আমি মনত পেলাব লাগিব আমাৰ কনকলতা, আমাৰ লাচিত বৰফুকন। আজি লাচিত বৰফুকনৰ নামত আমি যদি অসমীয়া বুলি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ অসমীয়াৰ নামটো ক'ত? আমাৰ অসমীয়াক ঠগিব ষ্টাৰ্ট কৰিছে, তেতিয়াহ'লে বাহিৰা দেশৰ মানুহতো আৰু ঠগিব পাৰিব ন আমাক, হয়নে নহয়? আৰু এটা কথা মই কওঁ ইয়াতে, ভূপেন হাজৰিকাই এষাৰ গান গাই থৈ গৈছিলে যে মানুহে মানুহৰ বাবে যদি অকণো নাভাবে, তেতিয়াহ'লে আজি মানুহে মানুহৰ বাবে ভাবিছে নে মানুহে মানুহৰ তেজ কামুৰি কামুৰি খাব বিচাৰিছে? তো মই হওক আমাৰ পইচা আমাক ঘূৰাই দিব লাগে তেখেতে। আমি এটা কাম কৰিলোঁ, এই আমি আজি ডিচেম্বৰৰ 12 তাৰিখে মই বাহনালৈ গৈছিলোঁ। বাহনা এজন মানে কলেজত থকা ব্যক্তিয়ে মোক মানে ব্লেকষ্টন নামৰ এটা ব্যৱসায়ৰ বিষয়ে বুজালে। এতিয়া মই এই বস্তুটো আৰম্ভ কৰিছিলোঁ, 600 টকাত মাত্ৰ আৰম্ভ কৰিছিলোঁ, আৰু কণ্টিনিউৱাছলি তেওঁলোকে ডেইলি মানে বেচিছত পইচা দিয়ে। ইয়াৰ হেড অফিচটো বম্বেত আছে বুলি তেওঁলোকে কৈছিলে, ৰঞ্জিত পেগু ছাৰে, আৰু তেওঁলোকে তাতে এখন মিটিঙো দিছিলে। আৰু সেই মিটিংখনত তেওঁলোকে তাত ভোজ ভাত খুৱাইছিলে, মই গৈ পাইছিলোঁগৈ আৰু তেওঁক সুধিছিলোঁ। আৰু তেতিয়া এই বস্তুটো আপোনাক কৰি পিনি মোৰ গ্ৰুপতে এতিয়া 50জনমান মানুহে ডাইৰেক্টলি মানে জইনিং কৰিছিলে। আৰু তেওঁলোকে কি কৰি আছিলে, লাষ্টত ইমান ধুনীয়াকৈ ট্ৰেইনিং দি থাকে। আৰু তেওঁলোকে এটা অফিচিয়েল গ্ৰুপ বুলি দিছে, এটা আছাম গ্ৰুপ বুলি দিছিলে। তাত ট্ৰেইনিং দি থাকে মুকেশ মেহতা বুলি এজন, আৰু তাৰ হেড অফিচৰ যিজন মেনেজাৰ আৰুচি ব্ৰাহ্মা বুলি কৈছিলে। এনেকৈ ট্ৰেইনিং দি থাকি আমাৰ মানুহখিনি প্ৰলোভিত কৰিলে। মই কমচে কম মোৰ গ্ৰুপত 12,000 টকা 6জন-7জন মানুহে ইনভেষ্ট কৰিলে, আৰু 7,000 টকাও 10জনমান মানুহে ইনভেষ্ট কৰিলে, 4,000 টকাও 20জনমান মানুহে ইনভেষ্ট কৰিলে। এনেকৈ মোৰ 180জনমান মানুহে ইনভেষ্ট কৰিলে। আৰু তেওঁলোকে এটা কথা ক'লে যে আমি ইয়াৰ পৰা পইচাটো উলিওৱাৰ এটা ব্যৱস্থা কৰিছোঁ যে প্ৰতি মাহৰ প্ৰথম বুধবাৰ দুটাত আমি ফি কৰিম। এনেকৈ কৰি মানে লাষ্ট বুধবাৰ দিনাখন তেওঁলোকে ছাৰ্ভাৰ বনাইছোঁ বুলি কৈ তাৰমানে ছাৰ্ভাৰটো লক কৰি দিলে। লক কৰি দিয়াৰ পাছত এতিয়া কোনো মানুহেতো চাব নোৱাৰা হৈ গ'ল। সেইকাৰণে আমি ৰঞ্জিত পেগু ছাৰে এজন জনা বুজা ব্যক্তি, তেওঁ কলেজত চাকৰি কৰে, তেওঁ সম্পূৰ্ণ আৰুচি ব্ৰহ্মাক তেওঁলোকে 3 মাহৰ আগত অসমত লগ পাইছোঁ বুলি ওলাইছে। গতিকে সেইকাৰণে আমি তেওঁলোকত এটা উচিত বিচাৰ হ'ব লাগে। আৰু আমাৰ এই এনেকুৱা ফ্ৰড কোম্পানীবিলাক যে সাধাৰণ মানুহবিলাকৰ পৰা পইচা লুটি আছে, এই কথাখিনি আমাৰ বিচাৰ কৰিব লাগে। সেইকাৰণে আমি আজি আজাহাৰ দিবলৈ আহিছোঁ। আৰু আমাৰ তেওঁকতো আমাৰ ধৰি ডিব্ৰুগড়তো দিয়া হৈছে, গুৱাহাটীতো দিছে, সমস্ত জেগাতে দিয়া হৈছে। আপোনাৰ কিমান টকা গৈছে? মোৰ এতিয়ালৈকে 52,000 টকা মোৰ পকেটত খৰচ। মোৰ ঘৰ হ'ল যোৰহাট চেনিজানত। কলেজৰ নাম কি? কি কৈছে? কলেজৰ নামটো কি? কলেজখনৰ বাহনা কলেজৰ ৰঞ্জিত পেগু ছাৰ, তেওঁ ইয়াৰ প্ৰধান মানে নেতৃত্ব লৈছে। তেওঁৰ ঘৰ অলৰেডি বাহনাৰ দত্ত চুকত থাকে। গতিকে সেইকাৰণে আমি ভাবিছোঁ যে এনেকুৱা ব্লেকষ্টন নামৰ এনেকুৱা ভুৱা কোম্পানীবিলাকে যাতে আমাৰ মানুহক ঠগিব নালাগে, তাৰ কাৰণে উচিত ব্যৱস্থা কৰিব লাগে। আৰু সেইকাৰণে আমি আজি আজাহাৰ দিবলৈ আমি তিতাবৰৰ মানুহ আহিছে, আমি যোৰহাটৰ সকলোখিনি আমি ইয়াত একত্ৰিত হৈছোঁ। থেংক ইউ, আপোনালোকে এইখিনি ৰিপৰ্ট লোৱাৰ কাৰণে ধন্যবাদ।